হয় চৌদিশে নৈতিকতাৰ পতন আৰু মানৱতাৰ চূড়ান্ত অৱক্ষয়ৰ বাতৰিৰ ভিৰৰ মাজতো এতিয়াও হেৰাই যোৱা নাই মানুহৰ মানৱতা এতিয়াও মানুহৰ মাজত শেষ হোৱা নাই নিস্বাৰ্থভাৱে সহায় কৰাৰ মানসিকতা দুটা মন ভাল লগা খবৰ এটা খবৰ গোলোকগঞ্জৰ খবৰ এইগৰাকী হৃদয়বান ই ৰিক্সা চালকৰ নাম এওঁৰ সঞ্জয় চন্দ এই ই ৰিক্সা চালক সঞ্জয় চন্দই দেখুৱালে মহানুভৱতাৰ নিদৰ্শন যাত্ৰীয়ে এৰি যোৱা বেগ ঘূৰাই দিলে সুকলমে সোণৰ গহনাসহ নগদ ধন আছিল বেগটোত মানে আমি থানার সামনে যেতেছিলাম তখন আমার কাছে দুটো প্যাসেঞ্জার উঠছে ছেলে মানুষ ওটা বলছে রেল স্টেশন যাবে নিয়ে গেছি নিয়ে যাওয়ার পরে ওনাকে নামাইছি ওনার কাপঝাপ লাগছে নামাইছি তারপর আমিও কাপঝাপের মধ্যে মানে এখান থেকে বেড়ায় আসছি প্রতিবেশী মানে আমার পাড়ার অন্য সাইডে এক বাড়ি আমি চিনি লোকটাকে আমি ওই বাড়িতে গেলাম যাওয়ার পর বাড়ি তালা মারা তারপর ডাইরেক্ট আমি থানার মধ্যে আসি গোলোকগঞ্জৰ ডাকঘৰৰ কৰ্মচাৰী বৰুণ দাসৰ পত্নী নমিতা দাসৰ আছিল হেৰুৱা বেগটো বঙাইগাঁৱলৈ যাবলৈ সঞ্জয় চন্দৰ ই ৰিক্সাত উঠিছিল ষ্টেচনলৈ বুলি ষ্টেচনত নামি মহিলাগৰাকীয়ে ই ৰিক্সাখনত এৰি গৈছিল বেগটো লক্ষাধিক টকাৰ সম্পত্তি থকা গৰাকীবিহীন বেগটো নিজৰ ই ৰিক্সাত উদ্ধাৰ কৰি থানাত গতাই দিয়ে সঞ্জয় চন্দই আৰক্ষীৰ জৰিয়তে হেৰুৱা বেগ উভতাই পালে মহিলাগৰাকীয়ে ঠিক আমার থানার আগর পরাই বলে উঠিছে গৈ থাকতে তেখেত স্টেশন পালে নামিলে কিন্তু ব্যাগটো লব পাহিলে সঞ্জয় তেখেতে মানে থানালৈ আহি আছে মানে তেখেতৰ টটতে উঠিছিল পিছত বস্তুখিনি রিকভার করা হল আৰু ধুনিয়াকৈ সমঝাই দিলু ওই এইখান থেকে টটোতে উঠেছে উঠে গিয়ে স্টেশনে নেমেছে নেমে গিয়ে ব্যাগটাকে আর নেয়নি ব্যাগটাকে ওই টটোতেই ছেড়ে দিয়েছে আর ওরা যখন আমি আবার স্টেশনে পৌঁছে গেছি তখন আমি বললাম দুটো ব্যাগ আরেকটা ব্যাগ কোথায় বলে লাল ব্যাগটা নামাইনি ওই টটোতেই আছে ইফালে বিশ্বনাথ চাৰিআলিতো ঘটিল হুবহু ঘটনা বিশ্বনাথ চাৰিআলিত ই ৰিক্সা চালক হজৰত আলীয়ে দেখুৱালে মানৱতাৰ নিদৰ্শন ই ৰিক্সাত উঠা এগৰাকী মহিলাই এৰি যোৱা বেগটো আৰক্ষীৰ হাতত চমজাই দিয়ে সহজ সৰল মনৰ হজৰত আলীয়ে নগদ ৩৮,০০০ টকা সহ বহু নথিপত্ৰ আছিল বেগটোত হজৰতে চমজাই দিয়া বেগৰ নথিপত্ৰ চাই আৰক্ষীয়ে যোগাযোগ কৰে বেগৰ গৰাকী আছিল নীলপুৰৰ সুমি মুণ্ডা তো খুলি চাইছে বাইদেউজনী চেইনটো খোলাৰ লগে লগে টকাও চালো বহুত ৫০০ টকীয়া একদম মানে ৪০-৫০ হাজাৰ মান টকা তেনেকৈ থুলমূল টকা মানে হ'ব পাৰে এনেকুৱা এটা আইডিয়া পালোঁ নেক্সট কৰিলোঁ সেইটো চেঞ্জ খুলিলোঁ খুলি চাইছোঁ সেইটোত কাগজ পাতি মই আৰু উপায় নাপায় আৰু মানে ভাবিছোঁ এইটো থানাত জমা দিয়াটোৱে ভাল হ'ব আৰু মইতো আৰু এইটো তাৰপিছত তেনেকৈ আনি মই থানাত জমা দিলোঁ আৰু হজৰতৰ এই মহানুভৱতাৰ শলাগ ল'লে আৰক্ষী বিষয়াই গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হজৰতক দিলে উপহাৰ মিঠাইৰ টোপোলা সঁচাই চেলুট সঞ্জয় চন্দ চেলুট হজৰত আলী চেলুট আপোনালোকৰ নিৰ্লোভ আৰু নিস্বাৰ্থ ভাৱনাক গোলোকগঞ্জৰ পৰা প্ৰদীপ সেন আৰু বিশ্বনাথৰ পৰা অজিত দাসৰ ৰিপোৰ্ট NKTV+।